যোৱাকালি নগাঁৱৰ জুবিন উদ্যায়নত আমাৰ গৰিমা বৌ আহি পেলাই জুবিন গাৰ্গৰ পাৰ্কখনক আকৌ এবাৰ ৰিঅ'পেন কৰে। জুবিনক এনেদৰে জীয়াই ৰাখিব চেষ্টা কৰোঁতে আমি পৰিয়ালৰ তৰফৰ পৰা বা মই নিজে প্ৰাপ্তি অনুভৱ কৰিছোঁ আৰু নগাঁৱৰ বিধায়ক মহোদয় ৰূপক সমানে যদিও তেখেত বিধায়ক ইয়াৰ তথাপিতো আমাৰ বহুত পুৰণি সম্পৰ্ক জুবিনৰ বহুত পুৰণি বন্ধু আৰু মোৰ ভাতৃস্বৰূপ গতিকে ৰূপক দা বুলিয়ে মাতে। ৰূপক দাই মোক প্ৰথম দিনাখন বনোৱাৰ দিনাখনেই কৈছে যে মোৰ ঘৰৰ ওচৰতে জুবিনক ৰাখিছোঁ, খুব সুন্দৰকৈ মই বনাবলৈ চেষ্টা কৰিছোঁ, আৰম্ভণিহে কৰিছোঁ, এতিয়াও বহুত কৰিবলৈ বাকী আছে। এতিয়াও মোৰ লগ পাওঁতে কৈছে যে বহুত কৰিবলৈ বাকী আছে, তাৰ সকলো আদৰ্শ সকলো তাৰ কথা বতৰা জুবিনৰ সকলোখিনি আমি ইয়াত ৰাখিম। যি ভাল পাইছিল জুবিনৰ যিমান আদৰ্শ আছিল, গীত মাত কথা বতৰা সৃষ্টিৰে যে গোটেইখিনিক আমি ইয়াত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিম, সেইখিনি কথা তেওঁ কৈছে, তেওঁ প্ৰতিশ্ৰুতি দিছে। গতিকে এইখিনি কথাত মই খুবেই তেওঁৰ ওচৰত কৃতজ্ঞ যে জুবিনৰ সৃষ্টিৰাজিয়ে আটাইতকৈ ডাঙৰ কথা, কাৰণ জুবিনে নিজেও সেয়াই কয় যে তেওঁক মনত ৰখাতকৈ তেওঁৰ সৃষ্টিৰাজিক মানুহে যদি মনত ৰাখে তেওঁ সেইখিনি কথাই বহুবাৰ কৈছে, তেওঁ মঞ্চতো কৈছে, তেওঁ ৰাজহুৱাভাৱেও বহুবাৰ কৈছে যে তেওঁৰ সৃষ্টিৰাজিক মনত ৰাখিলে তেওঁ বেছি ভাল পাব।